আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন দৰং জিলা সমিতিৰ দ্বিবাৰ্ষিক সাধাৰণ সভাখন আজি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘত অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদৰ সভাপতিত্বত হোৱা এই সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পংকজ কুমাৰ শৰ্মাই। সভাত আপকোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আব্দুল খালেক, সম্পাদক ৰত্নেশ্বৰ চহৰীয়া উপস্থিত থাকে। সভাৰ পুৰণি সমিতিখন ভংগ কৰি আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে পুনৰবাৰ বাবুল মকছেদ আহমেদক সভাপতি, কৰ্ণালী হাজৰিকাক কাৰ্যকৰী সভাপতি, পংকজ কুমাৰ শৰ্মাক সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে মনোনীত কৰাৰ লগতে নৱজিৎ শৰ্মা আৰু দীপেন ডেকাক উপ সভাপতি, মনোজ আলী আৰু পংকজ চৰকাৰক সহকাৰী সম্পাদক, মৃদুল হাজৰিকা পত্ৰিকা সম্পাদক হিচাপে মনোনীত কৰে। এই সভাতে আব্দুল খালেক আৰু ৰত্নেশ্বৰ চহৰীয়াক ৰাজ্যিক প্ৰতিনিধি হিচাপে সভাত মনোনীত কৰে। আজিৰ সভাই সাংবাদিকৰ কল্যাণৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকোৰ দৰং জিলা সমিতি আজি সাধাৰণ সভা অনুষ্ঠিত হ'ল। দৰঙী কলাকৃষ্টি ভৱনত আমাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ল। এই সাধাৰণ সভা জিলাখনৰ প্ৰায়সকল মফচলীয়া সাংবাদিকেই ইয়াতে উপস্থিত থাকিল আৰু বিশেষভাৱে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিলে আমাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আব্দুল খালেক ডাঙৰীয়া আৰু কেন্দ্ৰীয় সম্পাদক ৰত্নেশ্বৰ চহৰীয়া ডাঙৰীয়া। আৰু এই সভাতে আজি সাংবাদিকৰ সমস্যাসমূহৰ ওপৰত, সাংবাদিকৰ যি অভাৱ অভিযোগ এই সম্পৰ্কে বিশদভাৱে আলোচনা হ'ল। এই আলোচনাৰ অন্তত পূৰ্ব সমিতিখন ভংগ হ'ল আৰু এখন নতুন সমিতি গঠন হ'ল। এই নতুন সমিতিত আমাক সভাপতি হিচাপে আৰু কৰ্ণালী হাজৰিকা কাৰ্যকৰী সভাপতি হিচাপে আৰু পংকজ কুমাৰ শৰ্মাক সম্পাদক হিচাপে নতুন জিলা সমিতিখন পুনৰ গঠন কৰে। আৰু আমি কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে আমাৰ জিলাৰ পৰা আব্দুল খালেক ডাঙৰীয়া আৰু ৰত্নেশ্বৰ চহৰীয়া ডাঙৰীয়াক আমি প্ৰেৰণ কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ কেন্দ্ৰীয় যি অধিৱেশন হ'ব, এই অধিৱেশনৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক বা চাৰ্জ লোৱা যিখন সভা হ'ব, সেইখন সভা আমি মঙলদৈতে অনুষ্ঠিত কৰিম। গতিকে আজি সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল। সকলোৱে আমি সহযোগিতা ভৱিষ্যতৰ দিনত কামনা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।